round of applause for Dr. Amata Goswami Garu. We are honored to welcome our এই অনুষ্ঠানটোত আমি তিনিগৰাকী প্ৰতিভাশালী মহিলা যি তিনিগৰাকী মহিলাই তিনিটা জেনেৰেশ্যন ৰিপ্ৰেজেণ্ট কৰে তেওঁলোকক আমন্ত্ৰিত কৰি আনি আমি সন্মান জনাইছোঁ এইটোৱে এজে হ'ল মহিলাসকলৰ প্ৰতি সন্মানৰ প্ৰতীক হিচাপে আমি দাঙি ধৰিব বিচাৰিছোঁ লগতে GNRCৰ যিসকল মহিলা কৰ্মীয়ে বিশেষকৈ GNRCৰ উত্তৰণত অহৰ্নিশে কাম কৰি আহি তেওঁলোকে অৱদান আগবঢ়াইছে তেওঁলোককো এই অনুষ্ঠানটোত আমি সন্মান জনাইছোঁ তৃতীয়তে এই অনুষ্ঠানটোৰ জৰিয়তে আমি মহিলাৰ কাৰণে কিছুমান বিশেষ আঁচনি হাতত লৈছোঁ উদাহৰণস্বৰূপে আমাৰ যিটো এফৰ্ডেবল হেল্থ মিছন প্ৰজেক্ট সেই প্ৰজেক্টৰ অধীনত কাম কৰা কৰ্মীসকলৰ ৮৫% মহিলা আমি অসমত প্ৰায় ২৫,০০০খন গাঁৱত ২৫,০০০ স্বাস্থ্য কৰ্মী সৃষ্টি কৰাৰ আঁচনি হাতত লৈছোঁ এই বিশেষ দিনটো ইয়াৰ দ্বাৰা প্ৰায় আমি ২০,০০০ মহিলাক আমি উপাৰ্জনৰ ৰাস্তা এটা দিব পাৰিম মহিলা সবলীকৰণৰ ই এটা অন্যতম উপায় হিচাপে পৰিগণিত হ'ব আৰু ইয়াৰ লগতে আমি আমাৰ হস্পিটেলত চিকিৎসা ব্যৱস্থা যিটো সেই চিকিৎসা ব্যৱস্থাটোৰ এটা আমূল পৰিৱৰ্তনৰ কাৰণে আঁচনি হাতত লৈছোঁ এই আঁচনিৰ জৰিয়তে অসুখ বিসুখ হোৱাৰ লগে লগে পুৰুষ মহিলা নিৰ্বিশেষে তেওঁলোকৰ ধনী দুখীয়া নিৰ্বিশেষে তেওঁলোকে যাতে আহি টকা পইচা নিদিয়াকৈ চিকিৎসা ল'ব পাৰে তাৰো কাৰণে এখন পাইলট আঁচনি যুগুতোৱা হৈছে এই আঁচনিখন আমি গহপুৰৰ দুবিয়া পঞ্চায়তত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিবলৈ লৈছোঁ যাৰ দ্বাৰা প্ৰায় ৩,০০০ মানুহ উপকৃত হ'ব আৰু এই আঁচনিখন ফলৱতী হ'লে আমি গোটেই অসমতে প্ৰসাৰ কৰিম বুলি চিন্তা কৰিছোঁ এইখিনিয়ে হ'ল আমাৰ আজি আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ কাৰণে কৰিব লগা কাম বা আপোনালোকক ক'ব বিচাৰিছোঁ